আমাৰ আলু চপ আৰু সমোসা ৰেডি হ'ল এয়া চাওক খুব ধুনীয়া হৈছে আৰু মই 10 মিনিটৰ পিছত ইয়াত মই তেল লগাই দিলোঁ আৰু 5 মিনিটৰ পিছতে এতিয়া নমাই দিছোঁ এয়া আমাৰ খুব ধুনীয়া আলু চপ আৰু সমোসা হৈ গ'ল মাইনুতে আমনি কৰিছে এয়া চাওক কি ধুনীয়া হৈ গ'ল হয়নে এয়া চাওক আমাৰ আজি তেল নিদিয়াকৈ মানে কম তেলত সমোসা আৰু আলু চপ ৰেডি হ'ল এতিয়া চাহৰ লগত খাব লাগে আৰু এইটো হ'ল এয়া এয়াৰ ফ্ৰায়াৰ কাৰণে সম্ভৱ হৈছে গতিকে আপুনি ইচ্ছা কৰিলে এই ধৰণে বনাই খাব পাৰে আৰু যদি এই ধৰণৰ আপোনাৰ এয়াৰ ফ্ৰায়াৰ পছন্দ বা এইটো এয়াৰ ফ্ৰায়াৰ পছন্দ হৈছে বা আপোনাৰ ভাল লাগিছে বা আপুনি বিচাৰিছে এনেকুৱা ধৰণৰ খাদ্য তেনেহ'লে এই এয়াৰ ফ্ৰায়াৰটোৰ লিংক মই এই ভিডিঅ'টোৰ তলতে দি দিম আপুনি ইচ্ছা কৰিলে কিনি খাব পাৰে তেতিয়াহ'লে আশা ৰাখিছোঁ ভিডিঅ'টো খুব ভাল পালে আপোনাৰ কামত আহিলে তেতিয়াহ'লে এটা নতুন ৰেচিপিৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনাক লগ পাম আজিলৈ আহিছোঁ নমস্কাৰ